কি কৰি আছো দেখিছেনে এখন এতিয়া ৰাতি আজি মানে কাপোৰজু যেনে তেনে হলো কমপ্লিট কৰিম আৰু আপোনালোকে সুধি থকা কেইটামান প্ৰশ্ন উত্তৰ দিম দে ভিডিওটো কমপ্লিট কে চাব আৰু গম পাব বহুতে সুধি আসলে আউটলাইনটো ধুলে গুছি যায় নি ধুলে গুছি না যায় আপোনালোকে এসপ্তাহ নধুব কাপোৰজু কৰি ৰদত দিব আৰু বেক সাইডত ইস্ত্ৰি কৰি দিব পাৰিলে আৰু এইটো গোল্ডেন কালাৰটো যে হেতু হৈছে পাল কালাৰত গোল্ডেন লৈছো গোল্ডেন গ্ৰীন লৈছো দে গ্ৰীন হয় আৰু এইখিনি মই ফুলখিনি নিজে ইয়াত কৰিছো এইখিনি লগাই দিয়া ফুল নহয় আপোনালোকে ধৰিব পাৰিছে ৰিবন ৱৰ্ক কৰা হয় ফুলখিনি আৰু ইয়াতে লগোৱা ফুল নহয় এইখিনি নিজে কৰা ফুল কমপ্লিট হ্যান্ড ৱৰ্ক হয় কাপোৰজু আৰু আজি মোৰ মানে চাদৰখন আজি কমপ্লিট কৰিম মেখেলাখনটো কমপ্লিট হলে এই কোন আছে ধৰিব পাৰিছেনে বহুত কষ্টত আৰু কষ্টৰ মাজত থপিয়া কৰো যে এনেকে থাকি ইমান হিনি জানতানে হৈছেগে চাদৰখন ইমান ধুনিয়া লাগিছে চাওকচোন আপোনালোকক যে দেখাইছিলো হেতুতকে এটো বেছি ভাল লাগিছে ন ৰবদে ফ্লাশটো দি মই ভাবিছিলো বেটাৰী লো খুব ধুনিয়া লাগিছে আৰু মই ৰিবনটো সিলাই কৰি দিছো দে এটো লগোৱা নাই আউটলাইনৰ কথা কলোৱে আউটলাইনটো কি কৰিছো গম পালে ইস্তি কৰি দিব আৰু এসপ্তাহ কাপোৰজু নধুব এসপ্তাহৰ পাছতহে কাপোৰজু ধুব ৰদত দিব ইস্তি কৰিব মানে যদি আপুনি কৰিবলে লেতেৰা হৈছিলে কাপোৰজু ধুই দিও বুলি ধুই দিয়া নহয় তেতিয়া গুছি যাব পাৰে কিন্তু মই কৰিছো নাই দেৰিকে ধুইছো কিন্তু গুছি যোৱা নাই খুব ধুনিয়া লাগিছে আপোনালোকৰ ভাল লাগিছে নাই কব দেই আৰু আজি আৰু মা আহিলে আজি মা 6 মাহ মানৰ মত আহিছে ন দেখা 6 মাহতকে বেছি হল নিব 6 মাহ মানৰ মত মা আহিছে মায়া গুনু ইয়া আইতাকক লগ পাই গুনু গম নাপায় মা একদম পুৰা আজি কিমান ঠাণ্ডা সুপাৰত আহিলে বহুত ঠাণ্ডা পালে মায়ে ভাইটিক থৈ যাবলৈ কৈছিলো সি আহিব নোৱাৰিলে তাৰ ছুটি নাই এপিনে দেহাৰ মাথা বিষ সৰ্দি লাগিছে তাৰ একদম পুৰা সাইনাসৰ প্ৰবলেম আছে মানে সৰ্দি লাগিলে সি একদম মাথা সাথা বিষত থাকিব নহয় এপিনে মই বনাই আহিছো মা আহিছে যিহেতু লোকেল চিকেন আনিলে মিষ্টাৰে তেওঁলোকে বাহিৰত খানা খাই আছে মই এপিনে বনাই আছো মালে মাংস মালে বুলি নহয় সবলৈকে বনাইছো মা আহিছে কাৰণে আনিছো আসলে মাংসটো ইমান খোৱা নহয় আজিকালি দৰ্জাখন মাৰি লৈছো আমাৰ ইয়াত টিভি চাই আছে দেতা ভিডিও কৰিলে দেতাই খং কৰি হেকালে ভিডিও কা নাই দেতা চাব মায়ে কিমান বিজলকে লৈছে সা ঘৰৰ পৰা এপনে কেঁচা বিজলকে খিনি এক্সট্ৰাকে আনিছে এইখিনি ঘৰত খাম আৰু এইখিনি মই একদম আচাৰ বনাই থৈ দিম এনেকুৱা একদিন জলকীয়া খাও লাগি আছে বিজলকীয়া নহয় মানে এইবিলাক এই কিনা জলকীয়াবিলাক খাবলৈ মন নাযায় আৰু এয়া একদম সাৰ নিদিয়া ঘৰৰ লোকেল দুজোপা বিজলকীয়া চাওক কিমানখিনি ওলাইছে ঘৰতো আচাৰ বনাইছে আগতে এবাৰ মাহুনে দি লৈ আহিছো ইমান ধুনীয়া নহয় জলকীয়াখিনি বহুত জাল মানে দিছে না লতা নি মোক খালিকে খাই দিও লাগি যায় বিজলকীয়া দেখিলে আৰু এপিনে এয়া মাংস হৈ গল আৰু এয়া ধুনীয়াকে হৈ গল এপিনে ভাত হৈ গল আৰু সকলোকে গুড নাইট আৰু সকে আৰু ভিডিও নবনাও এতিয়া ভাত পানী খাম আৰু মা লগত কথা পাতিবলৈ মোৰ সময় নাই মই আগতে ভাত বনাব জানো নাই জানা হে মিছা কথা কৈছে বে বগে নাজানা এতিয়া বহুত জানা মই আগতে ভাতে বনাব নাজানো গম পাইছেনে এতিয়া মই সদায় ভোজ বনাও বুলি ক'ব পাৰি হয়নে 22টা 18টা তেনেকে থাকেই নহয় তোমালোকৰ গম পাইছে মায়ে কৈছে আগতে মানে এবাৰ পাপাই মোক কৈছো আৰু একদম আগৰ কথা পাপাই মোক একদম বৰালি মাছটা আনিছিলে মানে আমাৰ মা ঘৰত বহুত মাছ আছে মই দেখাইছো ভিডিওত ফিচাৰি কিমান আছে বৰালিটো মানে বয়লাৰ যে চৰ্বি তেনেকুৱা টাইপৰ মানে বৰালিটো পাপাই ক'লে মা অসুবিধা আছিলে সোনকণ তুমি বনোৱা পাপা একদম পুৰা মাছৰ দলিত আছে মোক বনাবলৈ কৈ থল বৰালি মাছে উঠি হাঁহি উঠিছে কথাটো আজি তাৰপিছত আৰু বনালো কি হ'ল গম পাইছে বৰালি মাছে ঔটেঙাই মচুৰ দালি হৈ থাকিলে ঔটেঙাই বৰালি মাছে পাপা আহি পাইছেহি মচুৰ দালি হৈ আছে মই ইমানেই জানো মানে আচলতে আমাৰ ঘৰত মাকো পাপাই ভাত বনাব নিদিয়ে পাপাই মানে ইমানেই ধুনীয়া বনাই নহয়
মানে সাংঘাতিক ধুনীয়া বনায় কোনোবা আলহী গ'লে মায়ে এতিয়াও বনাই নাপায় হয়নে মা এতিয়াও হয়নে পাপাই বনায় এতিয়াও পাপাই বনায় যোন স্পেচিয়েল যোনেই নাহক মই গ'লো পাপাই বনায় আৰু পাপাই আজিকালি কি কয় মোক কয় সোনকণ তুমি বনাইছো তোমাৰ হাতে এসাঁজ খাবলৈ মন আছে বুলি কয় আচলতে আজি মা আহিছে যে ওলাইছে আৰু মায়ে কেনেকৈ পাৰা বুলি সোধে আজিকালি আগতে ধৰক মই একোৱে নকওঁ পাপাই কৰি মাকে নিদিয়ে মোকনো ক'ৰ পৰা কৰিবলৈ বনাবলৈ মেলিবলৈ দিবা আৰু বৰালি মাছ মই মচুৰ বনালোঁ আৰু সকলোকে গুড নাইট দেই সকলো ভালে কুশলে থাকক ভিডিঅ'বিলাকত ইমান বেছি মৰম দিছে এনেকৈ মৰম দি যাবচোন ভিডিঅ'বিলাক দিবলৈ সঁচাকৈ উৎসাহ পাওঁ সকলো ভালে কুশলে থাকক গুড নাইট সকলোকে আৰু মায়ে মোৰ ভিডিঅ' চাই থাকে যে মাক উলিয়াইছোঁ মাক উলিয়াবলৈ টাইমেই নাপাওঁ ভিডিঅ'ত গুড নাইট গুড নাইট আৰু কোনো ঐ দেখিছে এইপিনে এইটো বস্তু দেখিছে গুড নাইট কৈ দিয়া সকলোকে গুড নাইট কৈ দিয়া আইতাই গুড নাইট কৰিলে কৈ দিয়া অ' ছাৰ হাই তাৰ আচলতে মান মাতিবলৈ মন জানে বহুত মাথা বিষাইছে তাৰ